টংলাৰ ঘটনা মাৰ নৌজাওঁতেই পুনৰ একেট ঘটনা সংঘটিত হ'ল ভেৰগাঁৱৰ শুক্লাইত। ডিমাকুচি থানাৰ অন্তৰ্গত শুক্লাইৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰক নিজ পেহীয়েকৰ ল'ৰাই হত্যা কৰি পেলাই দিয়াৰ অভিযোগত মঙলবাৰে সন্ধিয়া উত্তাল পৰিৱেশৰ সৃষ্টি। হত্যাকাৰীক শাস্তিৰ দাবীত উত্তেজিত লোকে প্ৰায় 1 ঘণ্টা ওদালগুৰি তামোলপুৰ পথ আবদ্ধ কৰি ৰাখে। ঘটনা অনুসৰি শুক্লাইৰ অনিমা দাসৰ জ্যেষ্ঠ পুত্ৰ তথা শুক্লাই নেহেৰু মেমৰিয়েল স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীক সৰস্বতী পূজাৰ দিনা হত্যা কৰি পেলোৱাৰ সন্দেহ। ইপিনে সৰস্বতী পূজা উপলক্ষে নিজৰ বিদ্যালয়ত ব্যস্ত হৈ থকাৰ সময়তে সন্ধিয়া পেহীয়েকৰ ল'ৰাৰ সৈতে ফোনযোগে মাতি নাগৰিজুলিলৈ গৈছিল। আত্মীয় লোকে মতা বুলি কৈ গৃহৰ পৰা ওলাই যোৱাৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন। সৰস্বতী পূজাৰ দিনা নাগৰিজুলি আৰক্ষীয়ে এটা মন্দিৰৰ সমীপত উদ্ধাৰ কৰে মৃতদেহটো। পিছত ঘটনাস্থলীত নাগৰিজুলি আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে। প্ৰথমে এই দুৰ্ঘটনা হোৱা বুলি প্ৰচাৰ হৈছিল যদিও পিছত শৰীৰত আঘাতৰ চিহ্ন স্পষ্ট হোৱাত এয়া পৰিকল্পিত হত্যা বুলি পৰিয়াল আৰু দল সংগঠন স্থানীয় ৰাইজে অভিযোগ কৰে। ইপিনে মৃতদেহ নিজ গৃহত আহি পোৱাৰ পিছতে উত্তেজিত লোকে ওদালগুৰি তামোলপুৰত আবদ্ধ কৰি ৰখাৰ লগতে অসম পুলিচ হাই হাই অসম পুলিচ গো বেক, হত্যাকাৰীক ফাঁচি দিয়ক, হত্যাকাণ্ডৰ উচিত তদন্ত কৰক বুলি হত্যাকাৰীক ফাঁচীৰ দাবী জনায়। ঘটনাস্থলীত ডিমাকুচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে হত্যাকাণ্ডৰ লগত জড়িত দোষীক আটক কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। প্ৰতিবেশী হয়, মোৰ ঘৰ শুক্লাই চকতে হয়। মোৰ পিছফালে বাচ্চাটো ডাঙৰ দীঘল হৈছে। মোৰ ঘৰতে খেলি ধূলি মোৰ সৰু ল'ৰাটোৰ লগতে খেলি ধূলা কৰি ডাঙৰ হৈছে। মৰ্মান্তিক। যোৱাকালি দিনটো সি উলহ মালহেৰে পূজা পালন কৰিলে। তাৰপিছত জনামতে তাৰ মাকে কোৱা মতে সন্ধিয়া 7টামান বজাত মানে খিচিৰি খাম বুলি কয়, খিচিৰি বনালে। খিচিৰি বনাওঁতে সি আচাৰ আনিবলৈ দোকানত তাক ফোন কৰিছে কোনোবা তাৰ বন্ধুৱে। তাৰপিছত তাৰ বাইকত উঠি কিনে সি গুচি গ'ল নাই। আধা ঘণ্টা 40 মিনিটমান পিছত মানে যেতিয়া তাক ফোন কৰিলে বায়েকে, যেতিয়া ক'ত আছা খিচিৰি হৈছে, তেতিয়া সি কৈছে, তেতিয়া বেলেগে মানে ফোনটো যেতিয়া কৰিছে বেলেগ এজনে ফোন উঠালে, বোলে মই নাগৰিজুলি থানাৰ পুলিচে কৈছোঁ, আপোনাৰ কোন হয় বোলে, ভাইটিয়ে এনে কথা এক্সিডেণ্ট হৈ ইয়াত আছে। লগত আমি গোটেইখিনি গ'লোঁ। এতিয়া তাৰপিছত যোৱাৰ পিছত তাৰ আজি ৰাতিপুৱা অলপ তদন্ত কৰাৰ পিছত এই বাঙালী ফেডাৰেশ্যনো আহিল আমাৰ ৰাইজে অলপ যোগাযোগ কৰাত যিজন আজি মানে মৃতক জয়দেৱ দাস, তেখেতৰ নিজৰ পেহীৰ ল'ৰা বাইকত উঠাই লৈ গৈছিল। তাৰপিছত সি কৈছিল ফাৰ্ষ্টত এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট হওঁতে তাক একো হোৱা নাই, সি সেনেকৈ মৰিল। পিছত এতিয়া যোনটো আমি মানে কাৰেণ্ট এটা ইনফৰমেশ্যন পাইছোঁ, পুলিচৰ জেৰাত বোলে সি স্বীকাৰ কৰিছে সি মাৰা হয়। কিন্তু আমাৰ কথা সি অকলে মাৰা নাই, তাৰ লগত আৰু এজন থাকিবই লাগিব। গতিকে ইয়াত মই আজি ফ'ৰামক কৈছোঁ, আপোনালোকে আজি ইয়াত আহি এই কৰাত অশেষ ধন্যবাদ দিছোঁ। আপোনালোকৰ জৰিয়তে এই মেছেজটো গৃহ মন্ত্ৰালয়, আৰক্ষী প্ৰশাসন, DGP ছাৰলৈকে যাওক আৰু ইয়াৰ উচিত তদন্ত হওক। কালপ্ৰিট কোন হয় তাক অতি শীঘ্ৰে ধৰি ইয়াৰ উচিত ব্যৱস্থা লওক। তাৰ নামটো নাজানো, তাই পেহীৰ ল'ৰাহে নামটো নাজানো। হয়, পষ্টমৰ্টেমৰ এতিয়ালৈকে কোনো খবৰ নাই। এতিয়া পুলিচৰ হাততে আছে, পুলিচে চাৰ্জশ্বিট বনোৱাৰ পিছত আমি গম পাম। এইটো মুছলপুৰত কৰিছে, এইটো নাগৰিজুলি মানে তামোলপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰৰ ঘটনাটো। ওদালগুৰিত হোৱালে ওদালগুৰিত কৰিলে, সেইটোৱে। যেনে দুখিত, ক্ষোভিত, উত্তেজিত, সৰু 14 বছৰীয়া বাচ্চা এটাক এনেকৈ মানে নৃশংস হত্যা কৰাৰ কাৰণে গোটেইখিনি শুক্লাইবাসী ৰাইজ, মাত্ৰ ডিমাকুচি, নালাপাৰা, ৰাজাগড়ৰ সমগ্ৰ ৰাইজ দুখিত, ক্ষোভিত হোৱাৰ কাৰণে আজি এটা শৱদেহ লৈ আমি এটা মাছ ৰেলী কৰিলোঁ। মাছ ৰেলীত অলপ সময় আমি যোনটো UT ৰোড এইটো আমি ব্লক কৰিলোঁ। ব্লক কৰাৰ পিছত আৰক্ষী প্ৰশাসন, ডিমাকুচি আৰক্ষী প্ৰশাসন আহিল। আৰক্ষী প্ৰশাসনৰ ডিমাকুচি আৰক্ষী থানাৰ OC ছাৰে আমাক এটা আশ্বাসন দিলে যে মই ওদালগুৰি SP ছাৰৰ লগত কথা পাতি, তামোলপুৰৰ লগত কথা পাতি ইয়াৰ উচিত তদন্ত লোৱাৰ ব্যৱস্থা কৰিম বুলি তেখেতে আমাক এচিয়ৰ্ড কৰাৰ কাৰণে আমি ৰাস্তা ব্লক। আঘাত আছে, বডিত একো নাই, মাথাত আঘাত আছে, এটা চকুটো ওলাই যোৱা নিচিনা হৈছে, দুটা চকুৰে তলত ক'লা পৰি গৈছে, পিছফালে পূৰা ভাঙি গোটেই ভিতৰৰ মগজু ওলাই গৈছে গোটেই। এইটো মাৰ্ডাৰ, একদম বুৰ্বক মানুহ এজনেও ক'ব যে এইটো মাৰ্ডাৰ, এইটো কোনো এক্সিডেণ্ট নহয়। এইটো কিবা ৰড ফটে বা কিবা ডাঙৰ পাথৰ চাথৰে কিবা মাথাত
থেতেলোৱা বস্তু যেনে পৰিলক্ষিত হয় আৰু ই ক্লাছ 9ত এবাৰ নেহৰু মেমৰিয়েল হাইস্কুলত। কালি সৰস্বতী পূজাৰ দিনা 3 তাৰিখে আমাৰ শুক্লাইৰে নিবাসী সুনীল দাসৰ ল'ৰা জিন্তু দাসক সন্ধিয়া 7মান বজাত তেওঁৰে মাহীৰ ল'ৰা আৰু কোনোবা এজন চিনাকি বন্ধুৱে 7টা বজাত মাতি ফালে উঠাই লৈ যায় আৰু 8:30মান বজাত তেওঁৰ মৃতদেহটো নাগৰিচুলিৰ সমীপত এখন মন্দিৰৰ কাষত উদ্ধাৰ হয়। যেহেতু উদ্ধাৰ হোৱাৰ লগে লগে প্ৰথমে এই মৃতদেহটোক আমি এক্সিডেণ্ট বুলি ভাবিছিলোঁ, কিন্তু পিছত যেতিয়া আমি দেখা পালোঁ এই মৃতদেহটো এক্সিডেণ্ট নহয় আৰু এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। এই পৰিকল্পিত হত্যাকাণ্ডত যিকেইটা জড়িত আছে এই জড়িত অপৰাধীকেইটা কৰায়ত্ব কৰিবলৈ আমি শুক্লাইবাসী ৰাইজ হিচাপে ইয়াত থকা যিমান ছাত্ৰ সংগঠন দলীয় সংগঠন কৰ্মীসকল আছে সবে আমি অসম চৰকাৰক আমি আগ্ৰহ কৰিছোঁ অতি সোনকালে এই দোষী কৰায়ত্ব কৰক। যিহেতু আমি গম পোৱা মতে ৰাইজৰ আৰু সংগঠনৰ প্ৰেছাৰত এজন দোষী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ লগত জড়িত আৰু দুজনমান দোষী আছে বুলি আমি শুনা পাইছোঁ। তেওঁলোককো কৰায়ত্ব কৰক। আৰু এই হত্যাকাণ্ডৰ কাৰণটো কি, আজি কিয় ওদালগুৰি ডিষ্ট্ৰিক্ট বা অসমত বাৰে বাৰে এনেকুৱা সৰু সৰু ল'ৰা ছোৱালীৰ হত্যা হৈ আছে বা সৰু সৰু ল'ৰা ছোৱালী এনেকুৱা হত্যাকাণ্ডত জড়িত হৈ আছে? ইয়াৰ আঁৰত কি হৈছে? মদ নে ভাং নে বেলেগ কিবা আমাৰ এই ল'ৰা ছোৱালীৰ মগজুত বেলেগ কোনোবা শত্ৰু কিবা এটা অপশক্তিয়ে আহি ফালে আক্ৰমণ কৰি ফালে এনেকুৱা কাণ্ড ঘটাবলৈ সক্ষম হৈছে। আজি মামাৰ ল'ৰাই পেহীৰ ল'ৰাক মাৰিছে, আজি দাদাই ল'ৰাক মাৰিছে, আজি বাপেকে ল'ৰাক মাৰিছে, আজি মাকক ল'ৰাই মাৰিছে। এনেকুৱা হত্যাকাণ্ড বাৰে বাৰে আমি নিউজে পেপাৰে পত্ৰই শুনা পাই আছোঁ। এই হত্যাকাণ্ডটো এজন মামাৰে ল'ৰা বুলি এতিয়া প্ৰকাশলৈ আহিছে। এতিয়া আমি ইয়াত নামটো মই সঠিক নাজানো। ইয়াত পৰিস্থিতি এতিয়া উত্তপ্ত আছিল। আমাৰ ডিমাকুছী থানা এইফালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকে আমাক পুলিচ প্ৰশাসনৰ পৰা এটা আশ্বাস দিছে যে অতি সোনকালে এই হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীক কৰায়ত্ব কৰি আইনৰ আওতালৈ আনিব আৰু মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওঁলোকে পৰিস্থিতি হয় ঘৰৰ পৰা ভাত খোৱা সময়ত তেওঁলোকে যিটো হত্যা হৈছে ল'ৰাটোক উঠাই লৈ গৈছিল। সন্ধিয়া 7টামান বজাত লৈ গৈছিল। সৰস্বতী পূজাৰ দিনা যেতিয়া পূজা শেষ কৰি ঘৰত আহিছিল তেতিয়া লৈ গৈছিল। তেওঁ এই বছৰৰ মেট্ৰিক দিয়া পৰীক্ষা 16 বছৰৰ ল'ৰা এনেকুৱা ল'ৰাৰ হত্যাকাণ্ড হৈ আছে। ক্লাছ 9ত পঢ়িছে। নেহৰু মেমৰিয়েল হাইস্কুলৰ ছাত্ৰ হয় তেওঁ। শুক্লাই নেহৰু মেমৰিয়েল হাইস্কুলৰ ক্লাছ 9ৰ হয়। যোৱাকালি ৰাতি যিটো ঘটনা হৈছে আমাৰ এই অঞ্চলত নাগৰিজুলি তামোলপুৰ পথত যিটো ঘটনা হৈছে আৰু এই ঘটনা নতুন নহয়, ইয়াৰ আগতো বহুত ধৰণৰ ঘটনা এনেকুৱা হৈ গৈছে। কিন্তু আমি একদম ধিক্কাৰ জনাইছোঁ অসম পুলিচক, বিশেষকৈ ডিমাকুছী থানাক। তেওঁলোকে মাত্ৰ ৰাস্তাত ফাইন কাটিবৰ কাৰণেহে মাথা মাৰি থাকে, কিন্তু ফাইন কটাৰ বিনিময় এই যে ল'ৰাবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকে যে বাইকত এনেকৈ উদ্ভণ্ডালি কৰি চলি ঘূৰি থাকে, তেওঁলোকে কি ব্যৱস্থা লৈছে? আজি যোৱাকালি ৰাতি সৰস্বতী পূজা হিচাপে না শুক্লাই না আত্ৰিঘাট ডিমাকুছী থানাৰ অধীনস্থ যিখিনি অঞ্চল আছে সেই অঞ্চলবিলাকত কোনো ধৰণৰ চেকিং পলিচি নাই। তেওঁলোকৰ পলিচি এটাই, মাত্ৰ গাড়ী ধৰিব লাগে, পইচা ল'ব লাগে, বাছ সেইখিনি জানে ডিমাকুছী পুলিচে। একদম ক্লিয়াৰ কাট কথা। তেওঁলোকে ইমান অবৈধভাৱে মদ বিক্ৰী কৰি আছে। কি লৈছে নেকি তেওঁলোকে? আমি জানো লোৱা নাই। আজি এই ঘটনাটো কিয় হ'বলৈ পালে? এটা ল'ৰা 2 ঘণ্টা 2.5 ঘণ্টা ৰাস্তাত পৰি থকাৰ পিছতো পুলিচে কি ব্যৱস্থা ল'ব পাৰিছে? পুলিচে ব্যৱস্থা ল'ব কাৰণে সেইটোও পৰা নাই। তেওঁলোকৰ ইমান টিম থকাৰ পিছতো আজি শুক্লাইৰ নিচিনা অঞ্চল, আত্ৰিঘাটৰ নিচিনা অঞ্চল, ডিমাকুছীৰ নিচিনা অঞ্চল, ডিমাকুছী বাগানৰ নিচিনা অঞ্চলত তেওঁলোকে এটা পেট্ৰলিং পাৰ্টি বহাব পৰা নাই। কিন্তু পেট্ৰলিং পাৰ্টি তেওঁলোকে বহাই আমি দেখা পাওঁ। এনেই যেতিয়া কোনো ধৰণৰ ক্ৰাউড নাথাকে, মানে অনুষ্ঠান নাথাকে, তেওঁলোকে এতিয়া মানে পুলিচ প্ৰশাসনে তেওঁলোকে এতিয়া চেকিং বহাই পেলাই মানুহৰ পৰা ফাইন কাটে, হেলমেটৰ নামত কাটে, লাইচেন্সৰ নামত কাটে, বহুত ধৰণৰ অবৈধভাৱে তেওঁলোকে কালেকশ্যন কৰে। কিন্তু আজি যে এই মানুহবিলাক মৰি আছে, কাৰ ভুলৰ কাৰণে মৰি আছে? আজি প্ৰশাসন ক'ত আছে? তেওঁলোকে যে আজি তেওঁলোকে ইমান এটা সৰস্বতী পূজাৰ দিনত তেওঁলোকে দেখা নোপোৱা নাই নেকি? ডিমাকুছীত আমি নিজে দেখা পাইছোঁ, যোৱাকালি ৰাতি দিনতো দেখা পাইছোঁ। কিছুমান ল'ৰাই বাইকৰ এনেকুৱা চাউণ্ড ওলাইছে, তেওঁলোক প্ৰশাসন কি কৰি আছে? এইটো আমি এতিয়া সন্দেহৰ আৱৰ্তত আছোঁ। হত্যা নে এক্সিডেণ্ট হ'লেও ইয়াতে পুলিচ প্ৰশাসনৰ দায়ী আছে। পুলিচ প্ৰশাসনৰ ডিউটি যিখিনি কৰিব লাগে, তেওঁলোকৰ নৈতিক দায়িত্ব, তেওঁলোকে এইখিনি কৰা নাই।
জয়দেৱ দাস নাগৰিজুলি যাই থকা সময়ত ৰাস্তাত আমি এতিয়াও কনফাৰ্ম নহয় যে ঘটনাটো হত্যাকাণ্ড নে এক্সিডেণ্ট বাইকত যোৱা বুলি আমি গম পাইছোঁ কিন্তু একদম বিশেষকৈ এটা কথা ক'ব লগা আছে আমি দেখা পাই থাকোঁ তেওঁলোকে সন্ধিয়া হ'লে চেকপোষ্ট বহাই পেলাই ফাইন কাটে কিন্তু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত যেতিয়া নেকি ডাঙৰ অনুষ্ঠান হয় তেতিয়া তেওঁলোকে ক'ত থাকে প্ৰশাসন তেওঁলোকে এই যে ডাঙৰ মাত ওলাই যে বাইকত তেওঁলোকে ক'ত থাকে তেওঁলোকে এইবিলাক বস্তু কিয় বাধা নিদিয়ে কি স্বাৰ্থত বাধা নিদিয়ে আমি বুজি নাপাওঁ আমাৰ দাবী এই যে অবৈধভাৱে যিবিলাক বাইক গাড়ী চালকে যিবিলাক অবৈধভাৱে যিবিলাক কণ্ডিশ্যন চলাই আছে ৰাস্তাত যিটো উৎপাত চলাই আছে এই উৎপাতখিনি বন্ধ হ'ব লাগে প্ৰশাসনক আমাৰ এইটো মূল দাবী যি সত্য সেই সত্য উদ্ঘাটন হ'ব লাগে আৰু যদি কোনোবা এনেকুৱা ধৰণৰ মানে মাৰাত্মক ঘটনা হত্যাকাণ্ডত জড়িত হৈছে তেওঁক ফাঁচিলৈকে দিব লাগে বোলে হয় এজন ল'ৰা আছিল তেওঁৰ স্বীকাৰোক্তি আমি অলৰেডি আমি ধৰি পেলাই থানাত জমা দিছোঁ নাগৰিকজনী থানাত তেওঁৰ নাম কি আছিল এই আমি যে থানাত জমা দি থৈ থানাত দি আহিলা তুষাৰ দাসক তেওঁৰ বাইকত আছিল বুলি তেওঁ নিজে স্বীকাৰোক্তি দিছে তো আমি কি বিচাৰিছোঁ যে এই যে এই ৰাস্তাটোত অন্তত তামুলপুৰ আৰু যিটো ওদালগুৰি ৰাস্তা এই ৰাস্তাত যিবিলাক মানে চিনচিয়াৰ পইণ্ট সেই চিনচিয়াৰ পইণ্টবিলাকত পুলিচে সদায় সচেতনভাৱে থাকিব লাগে আমি অনুৰোধ জনাইছোঁ অসম পুলিচক ডিমাকুছী পুলিচক তেওঁলোকে সচেতনভাৱে থাকি পেলাই এই ৰাস্তাৰ এই দুৰ্ঘটনাবিলাক টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285